নমস্কাৰ ইনফৰ্ম হবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আশা কৰিছো আপোনালোক ভালে আছে সাবিদসকল আমি বিদ্যালয়বিলাকত বিভিন্ন ধৰণৰ ৰেজিষ্টাৰ আপডেট কৰো আৰু আজি এই ৰেজিষ্টাৰ সম্পৰ্কত কিছু কথা ক'বলৈ চেষ্টা কৰিম যে বিদ্যালয় পৰ্যায়ত কি ধৰণৰ ৰেজিষ্টাৰ মেইনটেইন কৰিব লগা থাকে আমি গুণোৎসৱত ইতিমধ্যে বহুবিলাক ৰেজিষ্টাৰ আমি মেইনটেইন কৰি আহিছো তথাপিও স্কুল ৰুল বুকত কি কথা উল্লেখ কৰা আছে বা কি ৰেজিষ্টাৰ বিদ্যালয়সমূহে সুলভ কৰি ৰাখিব লাগিব সেই সম্পৰ্কে অকণমান আলোচনা কৰিবলৈ চেষ্টা কৰিম বিষয়টো অতি গুৰুত্বপূৰ্ণ কাৰণ আমাৰ ৰাজ্যখনৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয় আজি কিছুদিনৰ পূৰ্বে এটা কথা ঘোষণা কৰিছিল যে স্কুল ৰুল বুকত থকা সকলোখিনি কথা বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক অভিভাৱিকা এছএমচিৰ ব্যক্তিসকলে জনাৰ প্ৰয়োজন আছে বা জনাটো আৱশ্যক আৰু যেহেতু স্কুল ৰুল বুকতে সকলোখিনি কথা আছে গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেই গুৰুত্ব বুজি উপস্থাপন কৰিবলৈ চেষ্টা কৰিছো প্ৰথমে যদি ক'বলৈ যোৱা যায় এখন বিদ্যালয়ত থাকিব লগা ৰেজিষ্টাৰ বিলাকৰ ভিতৰত প্ৰথমে ৰেজিষ্টাৰ হল বা প্ৰথমখন ৰেজিষ্টাৰ হল এডমিশন ৰেজিষ্টাৰ ছাত্ৰ ছাত্ৰীসকলৰ নাম ভৰ্তি ৰেজিষ্টাৰ তাৰ পৰৱৰ্তী পৰ্যায়ত ট্ৰান্সফাৰ সাৰ্টিফিকেট ইস্যু ৰেজিষ্টাৰ বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী ট্ৰান্সফাৰ লৈ গুচি যায় তেওঁলোকক লৈ যি ট্ৰান্সফাৰ সাৰ্টিফিকেটৰ এখন ইস্যু কৰা এখন ৰেজিষ্টাৰ বিদ্যালয়ত সুলভ হৈ থাকিব লাগে পিপলছ এটেন্ডেন্স ৰেজিষ্টাৰ তাৰ পাছতে শিক্ষকসকলৰ এটেন্ডেন্স ৰেজিষ্টাৰ যদিও বৰ্তমান শিক্ষা ক্ষেত্ৰ চলি আছে তথাপিও কিন্তু মেনুৱেল যি আমাৰ এটেন্ডেন্স ৰেজিষ্টাৰ শিক্ষক শিক্ষয়িত্ৰী হওক ছাত্ৰ ছাত্ৰীসকলৰে হওক এখনো মেইনটেইন কৰাৰ প্ৰয়োজন থাকে তাৰ পাছতে যদি ক'বলৈ যোৱা যায় লেসন প্ল্যান ৰেজিষ্টাৰ এমডিএম ষ্টক আৰু ইস্যু ৰেজিষ্টাৰ তাৰ পাছতে ষ্টক এণ্ড ইস্যু ৰেজিষ্টাৰ এফটিবি আৰু ইউনিফৰ্ম ছাত্ৰ ছাত্ৰীসকলক যেহেতু বিনামূলীয়া পাঠ্যপুথি আৰু ঐক্যসাজ প্ৰদান কৰা হয় গতিকে তাৰ ষ্টক আৰু ইস্যু ৰেজিষ্টাৰ বিদ্যালয় বাধ্যতামূলকভাৱে থকাৰ প্ৰয়োজন থাকে তাৰ পাছতে এছেট ৰেজিষ্টাৰ বিভিন্ন ধৰণৰ বিদ্যালয়বিলাকলৈ সামগ্ৰী প্ৰদান কৰে বিভিন্ন ধৰণৰ ব্যক্তিসকলে বা বিদ্যাঞ্চলীৰ অধীনতো হ'ব পাৰে বা আন বেলেগ কিবা কাৰ্যসূচীৰ অধীনত গতিকে সেই সকলো ধৰণৰ যি এছেটৰ সেই এছেটৰ এখন ৰেজিষ্টাৰ বিদ্যালয়ত থাকিব লাগে যেনেকৈ যদি ক'বলৈ যোৱা যায় মুভেবল আৰু ইনমুভেবল প্ৰপাৰ্টি লাইক লেণ্ড বিল্ডিং ইকুইপমেণ্টছ ফাৰ্নিচাৰ এটচেট্ৰা এইবিলাকৰ ওপৰত এই এছেট ৰেজিষ্টাৰখন থকাৰ প্ৰয়োজন থাকে তাৰ পাছত কেছবুক ভিজিটৰ ৰেজিষ্টাৰ পৰিদৰ্শনৰ ৰেজিষ্টাৰ বহি এছএমচি এছএমডিচি মিটিং প্ৰচিডিং বুক তাৰ পাছতে গাৰ্জেন মিটিং প্ৰচিডিং বুক ষ্টক ৰেজিষ্টাৰ আদাৰ দেন এমডিএমৰ বাদেও আন কিছুমান আন ষ্টক ৰেজিষ্টাৰ বিদ্যালয় পৰ্যায়ত মেইনটেইন কৰাৰ প্ৰয়োজন থাকিব লাইব্ৰেৰী বুক ৰেজিষ্টাৰ এটা অতি গুৰুত্বপূৰ্ণ কথা যে লাইব্ৰেৰী বুক দুখন ৰেজিষ্টাৰ থাকিব লাগে আচলতে ইস্যু আৰু ষ্টক ৰেজিষ্টাৰ বিদ্যাঞ্জলি ৰেজিষ্টাৰ বিদ্যাঞ্জলিৰ অধীনত ৰেজিষ্টাৰ মেইনটেইন কৰাৰ প্ৰয়োজন থাকে জেনেৰেল বিল ৰেজিষ্টাৰ বিল পেমেণ্ট আৰু ডেবিট ভাউচাৰ ৰেজিষ্টাৰ তাৰ পাছতে এমডিএম মানে পিএম পোষণ বিল ৰেজিষ্টাৰ এনুৱেল প্লেন ৰেজিষ্টাৰ নটিচ ৰেজিষ্টাৰ তাৰ পাছতে মিছন ভূমিপুত্ৰ ৰেজিষ্টাৰ এই সকলোবিলাক ৰেজিষ্টাৰ বিদ্যালয়ত থকাটো প্ৰয়োজন আৰু এই সকলোখিনি কথা স্কুল ৰুল বুকত উল্লেখ কৰিছে আৰু যেহেতুকে স্কুল ৰুল বুকত এই কথাখিনি উল্লেখ কৰা আছে আমি বিভিন্ন ধৰণৰ সুবিধা অসুবিধাৰ কাৰণে স্কুল ৰুল বুকখন পঢ়িবলৈ সময় নাপাব পাৰোঁ বা আপোনালোকে হয়তো সময় পোৱা নাই গতিকে স্কুল ৰুল বুকত থকা কথাখিনি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ বিদ্যালয়বিলাকত কি ৰেজিষ্টাৰ আপডেট কৰি থাকিব লাগে বা আপডেট থকাৰ প্ৰয়োজন থাকে গতিকে এই বিষয়টো অতি গুৰুত্বপূৰ্ণ গতিকে বিষয়টোৰ গুৰুত্ব বুজি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আচল কথাটো হ'ল আমি যেহেতু গুণোৎসৱ অনুষ্ঠিত হয় গুণোৎসৱৰ কাৰণে আমি সকলো ধৰণৰ ৰেজিষ্টাৰ আপোনালোকে বিদ্যালয় পৰ্যায়ত সাজু কৰি ৰাখে তথাপিও স্কুল ৰুল বুকত যিহেতু কথাখিনি উল্লেখ আছে সেই গুৰুত্ব বুজি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব আৰু যদি সম্ভৱ হয় সকলো শিক্ষাগুৰুসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সম্ভৱ হ'লে আগলৈকে শ্বেয়াৰ কৰিব বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম চাই থাকিব ইনফৰ্ম হাব সকলো ভালে থাকক নমস্কাৰ টেক কেয়াৰ